চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো আন এক বৃহৎ সুখবৰ। এইবাৰ লোকসভাৰ পৰা কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। লাভ কৰিব এই বিশেষ সুবিধা। কি সুখবৰ আহিছে, কি এই বিশেষ সুবিধা লাভ কৰিব, সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে লোকসভাত কৰ্মচাৰীসকলৰ নতুন পেঞ্চন আঁচনি UPS সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছিল আৰু ইয়াৰ উত্তৰত কৰ্মচাৰীসকলৰ বাবে আহিছে ভাল খবৰ। কৰ্মচাৰীসকলৰ নতুন পেঞ্চন আঁচনিখনৰ সন্দৰ্ভত উঠা প্ৰশ্নসমূহ আছিল যে ইয়াৰ যিসমূহ বিতৰ্কিত বিষয়, এই বিষয়সমূহ থ্ৰেছ আউট কৰিবলৈ চৰকাৰ আৰু কৰ্মচাৰীৰ প্ৰতিনিধিৰে এখন সমিতি গঠন কৰাটো সঁচা নেকি? যদি আছে তেন্তে ইয়াৰ চিনাক্ত কৰা বিতৰ্কিত বিষয়সমূহৰ সবিশেষ সমিতিখনে নিজৰ প্ৰতিবেদন দাখিল কৰিছেনে নাই, আৰু যদি কৰিছে তেন্তে সমিতিখনে দিয়া পৰামৰ্শসমূহ কাৰ্যকৰীকৰণৰ ব্যৱস্থাসমূহ জানিব বিচাৰিছিল। আৰু ইয়াৰ উত্তৰত কৈছে যে ন্যূনতম 10 বছৰতকৈ কম সেৱাৰ সময়ৰ বাবে কৰ্মচাৰীজনৰ মৃত্যুৰ ঠিক আগতে জীৱিত পত্নীক পেঞ্চনৰ 60% হাৰত পৰিয়াল পেঞ্চন প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰা, নিশ্চিত ন্যূনতম পে আউট, ন্যূনতম 10 বছৰ সেৱাৰ পিছত ছুপাৰ এনুৱেশ্যনত প্ৰতিমাহে 10,000 টকাকৈ, আৰু নিশ্চিত পে আউটৰ ওপৰত, নিশ্চিত পৰিয়াল পে আউটৰ ওপৰত আৰু নিশ্চিত ন্যূনতম পে আউটৰ ওপৰত মুদ্ৰাস্ফীতিৰ সূচকাংক, সেৱা আগবঢ়োৱা কৰ্মচাৰীৰ ক্ষেত্ৰত ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPI-IWৰ ওপৰত ভিত্তি কৰি মূল্যবৃদ্ধিৰ সকাহ, আৰু প্ৰতিটো সম্পূৰ্ণ 6 মাহৰ সেৱাৰ বাবে ছুপাৰ এনুৱেশ্যনৰ তাৰিখৰ দৰে মাহিলী দৰমহাৰ 1/10 হাৰত গ্ৰেচুইটিৰ উপৰিও ছুপাৰ এনুৱেশ্যনত এককালীন ধন পৰিশোধ কৰিলে এই পে'মেণ্ট নিশ্চিত পে আউটৰ পৰিমাণ হ্ৰাস নকৰে। অৰ্থাৎ কৰ্মচাৰীসকলে UPS আঁচনিখন বাছি ল'লে গ্ৰেচুইটি লাভ কৰিব, লগতে লামচাম এমাউণ্টটো লাভ কৰিব, য'ত বৰ্তমান গ্ৰেচুইটি 25 লাখ টকা, আৰু কৰ্মচাৰীসকলে UPSতো এই গ্ৰেচুইটি লাভ কৰিব। আৰু নিশ্চিতভাৱে ই কৰ্মচাৰীসকলৰ বাবে সুখবৰ। তথাপিও কৰ্মচাৰীসকলে দাবী জনাই আহিছে যে OPS আঁচনিখন প্ৰদান কৰিব লাগে। NPS বা UPSৰ পৰিৱৰ্তে OPSৰ বাবে দাবী জনাই আহিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।